আজি আমি এগৰাকী সাংস্কৃতিক নিবন্ধকাৰ ৰুণী আহাবৰ সৈতে কথা পাতিব খুজিছোঁ। তেখেত এগৰাকী কণ্ঠশিল্পী, আবৃত্তিকাৰ। তেখেতে নক্ষত্ৰৰ পোহৰৰ সন্ধান শীৰ্ষক এখন গ্ৰন্থ অসমীয়া সাহিত্যলৈ আগবঢ়াইছে। তেখেতৰ এই গ্ৰন্থখনত ভালেসংখ্যক সাংস্কৃতিক কৰ্মী, শিল্পী, অভিনেতা আৰু কবি সাহিত্যিকৰ বিষয়ে তেখেতে সুন্দৰভাৱে প্ৰবন্ধ লিখিছে। তেখেত ডুমডুমাৰ জীয়ৰী আৰু সম্প্ৰতি তেখেত বাংগালোৰত থাকে। তেখেতে বাংগালোৰত থাকিয়েই অসমীয়া সাহিত্য সাংস্কৃতিক জগতত এক প্ৰভূত বৰঙণি আগবঢ়াই গৈছে। তেখেত ভূপেন হাজৰিকা ফাউণ্ডেশ্যনৰ সৈতে সক্ৰিয়ভাৱে জড়িত আৰু ভূপেন হাজৰিকাক আন্তৰ্জাতিক মঞ্চত সক্ৰিয় কৰি ৰখা, আন্তৰ্জাতিক মঞ্চত ভূপেন দাক জনপ্ৰিয় কৰি ৰখাত তেখেতে প্ৰভূত বৰঙণি আগবঢ়াইছে। আমি সেইগৰাকী শিল্পী সাহিত্যিকৰ সৈতে আমি কথা পাতিব খুজিছোঁ আৰু আমি তেখেতৰ মনৰ কথা এই এপিছ'ডৰ যোগেদি আমি ল'ম। সেই বন্ধুসকল ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট বক্সত আপোনালোকে মতামত ব্যক্ত কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো অধিক হাৰত শ্বেয়াৰ কৰিব, যাতে শুদ্ধ আৰু সুন্দৰ এই কথাবোৰ জনমানসত প্ৰচাৰ হয়। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। বাৰু বাইদেউ, আপুনি সুদীৰ্ঘ সময় ধৰি সাংস্কৃতিক নিবন্ধ লেখা মেলা কৰিছে। হয়। আপুনি সংগীতৰ সৈতেও জড়িত। আপুনি এখন সুন্দৰ কিতাপ অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। নক্ষত্ৰৰ পোহৰৰ সন্ধান বোলা আপোনাৰ গ্ৰন্থখনত আপুনি সঁচাকৈ নক্ষত্ৰৰ সন্ধানেই কৰিলে। আপুনি বহু প্ৰথিতযশা সংগীতজ্ঞ, শিল্পী, সাহিত্যিক, অভিনেতা সেইসকলৰ জীৱন পৰিক্ৰমা আপুনি সংগ্ৰহ কৰিলে আৰু সেইসমূহ অসমীয়াত লিখি আমাৰ সাহিত্য জগতলৈ এটা প্ৰভূত বৰঙণি আগবঢ়ালে বুলি মই আশা কৰিছোঁ। এতিয়া আপুনি আপোনাৰ জীৱন পৰিক্ৰমাটো আমাক অৱগত কৰকচোন। মই ডুমডুমাৰ জীয়ৰী। বৰ্তমান মই বেংগালুৰুত থাকোঁ আৰু ডুমডুমাৰ পৰা তাৰ পৰাই মোৰ স্বামী মুনৱাৰ ৱাহাবৰ সৈতে মোৰ বিবাহ হৈছিল। বহু বছৰ ধৰি, প্ৰায় 22 বছৰ ধৰি মই বাগিচাত আছোঁ, চাহ বাগিচাত। তেখেত ৱাৰেণ্টি লিমিটেডৰ এগৰাকী পৰিচালক আছিল, মেনেজাৰ। তাত আছিলোঁ। তাৰপিছতে সেই সময়ত থাকোঁতেই মোৰ মানে চাহ বাগিচাৰ বহুতো তাৰ পৰিৱেশ আৰু মানুহ লগ পাই মোৰ লিখাৰ আগ্ৰহটো তেতিয়াৰ পৰাই হৈছিলে আচলতে। কিন্তু মই তেনেকৈ আৰম্ভ কৰা নাছিলোঁ, কাৰণ বহু বছৰ ধৰি মই ইংলিছ মিডিয়াম স্কুলত চাকৰি কৰিছোঁ। ইয়াত তিনিচুকীয়াত ছেইণ্ট ষ্টিফেন্স হাইস্কুলত মই শিক্ষকতা কৰিছিলোঁ। হয়। তাৰপিছতে মই যেতিয়া ইয়াৰ পৰা আমি বেংগালুৰুলৈ গ'লোঁ, যোৱাৰ পাছত তেতিয়া মই লিখিবলৈ আৰম্ভ কৰিলোঁ। মই বহুতো সাংস্কৃতিক কৰ্মী বা বহুতো সাংস্কৃতিক আৰু সাহিত্যিক জগতৰ লগত সম্বন্ধ থকা বহুতৰে মই জীৱনী পঢ়িছোঁ, তেওঁলোকৰ কথাবিলাক পঢ়িছোঁ, বিভিন্ন কিতাপ পত্ৰ মই পঢ়িছোঁ। সেইবাবে মোৰ খুব ইচ্ছা হ'ল মই নিজে জনা কেইগৰাকীমান মোৰ খুব ভাল লগা কেইগৰাকীমান ব্যক্তিৰ বিষয়ে মোৰ লিখিবলৈ বৰ ইচ্ছা হ'ল। যিকেইজন ব্যক্তিৰ কথা সাধাৰণতে ইমান লিখা নহয়, তেখেতসকলৰ বিষয়ে লিখিবলৈ মোৰ বৰ ইচ্ছা হ'ল, যাতে নৱপ্ৰজন্ময়ো ইয়াৰ পৰা উপকৃত হয়। সেইটো কাৰণে মই কেইগৰাকীমান ব্যক্তি বিচাৰি উলিয়ালোঁ। তাৰে দুগৰাকী হ'ল জিতু তপন। জিতু তপন, তেওঁলোকৰ সৰুৰে পৰাই তেওঁলোকৰ সংগীত উপভোগ কৰিছোঁ। তেখেতসকলে অসমতো ইমানখিনি বহুত কৰি তাৰপিছত তেওঁলোকে মুম্বাইলৈ গৈ তাত বহুতখিনি কৰিলে।
তেওঁলোকক অসমৰ গৌৰৱ বুলি ক'ব পাৰি আৰু জিতুদা তপনদাৰ লগত তেখেতক মই দাদা বুলিয়ে মাতো তেওঁলোকৰ লগত মই কথা পাতিলোঁ ফোনেৰে তেতিয়া জিতুদা তেওঁলোকে দুয়োজনে বৰ আনন্দিত হ'ল তেখেতসকলে ক'লে যে আমাৰ বিষয়ে আজিলৈকে তেনেকৈ ইমান কোনো লিখা নাই তুমি যে লিখিবলৈ ওলাইছা বৰ ভাল লাগিছে তেতিয়া মই তেখেতসকলৰ লগত ফোনতে কেইবাদিনো ফোন কৰি তেখেতসকলৰ পৰা কথাখিনি ল'লোঁ লৈ তেখেতসকলৰ জীৱনৰ কথা কেনেকৈ তেখেতসকলে গান ৰচনা কৰিছিলে এটা গান জিতুদাই ৰচনা কৰিছিলে যদি মই প্ৰশ্ন কৰোঁ জয়ন্ত হাজৰিকাই গোৱা গান সেইবিলাক কি পৰিস্থিতিত ৰচনা কৰিলে এইবিলাক কথা কিতাপখনত সুন্দৰভাৱে লিখিছে হয় তাৰপিছতে মই জৰ্জ বেকাৰৰ বিষয়ে লিখিবলৈ বৰ মন গ'ল জৰ্জ বেকাৰ হ'ল চামেলি বাৰ্কলে চাহাবৰ সন্ধানত আপুনি প্ৰবন্ধটো খুব সুন্দৰভাৱে লিখিছে আৰু তাতকে মই কিতাপখন পঢ়ি এটা ভাল লাগিলে যে আপুনি চামেলি মেম চাহাব মানে বিনীতা বৰগোহাঁই মিত্ৰ তেখেত প্ৰায় হেৰাই গৈছিলে মানে আমাৰ মানে শিল্পীসকলে মানে আমাৰ সাংস্কৃতিক জগতখনত বহুতে পাহৰি গৈছিলে চিনি মানে নাপাইছিলে নে কোনেনো পাৰ্ট কৰিছিলে চামেলি মেম চাহাব এনেকুৱা ধৰণৰ মানে কেইবাটাও মানে দশক পাৰ হৈ গ'ল গতিকে মানুহে সেই কথাটো পাহৰি গৈছিলে আৰু আপুনি আকৌ যেন তেখেতক মানে পুনৰ মানে সজীৱ কৰি তুলিলে এই কিতাপখনত বৰ ভাল লাগিলে আপুনি নিৰুদ চৌধুৰীৰ কথা ক'লে চামেলি মেম চাহাবৰ স্ৰষ্টা তাৰপিছত আপুনি লিখিলে সৈয়দ ছাদুল্লাহৰ কথা লিখিছে তাৰপিছত আপুনি অনিৰ্বাণ দাসৰ কথা লিখিছে তাৰপিছত আপুনি দীপক শৰ্মাৰ কথা লিখিলে তাৰপিছত মই আৰু এটা প্ৰবন্ধ আপোনাক খুব ভাল লাগিলে যে আপুনি আমাৰ তিনিচুকীয়াৰ কুতুবুদ্দিন ছাৰৰ বিষয়ে আপুনি লিখিলে কুতুবুদ্দিন আহমেদ ছাৰৰ বিষয়ে আপুনি লিখিলে এইটো এটা আপোনাৰ বৰ সুন্দৰ লেখা আমি পালোঁ বকুল বনৰ কবিৰ কথা আপুনি লিখিলে তাৰপিছতে আপুনি লিখিলে হিৰুদাৰ কথা লিখিলে তাৰপিছত এজন মানুহৰ কথা আপুনি কিন্তু খুব ভালকে লিখিলে সেইজন হ'ল জীৱন বৰাৰ ইমান সুন্দৰ মানে দুখন ছবি পলাশৰ ৰং আৰু উপজা সোণৰ মাটি এই দুখন ছবি তেখেতে কৰিলে সেই ছবি দুখনে ৰাষ্ট্ৰীয় পৰ্যায়তো বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে কিন্তু জীৱন বৰাৰ জীৱন পৰিক্ৰমা সম্পৰ্কত মানুহে বহুত কম জানে খুব অসমীয়া মানে সাংস্কৃতিক জগতখনত তেখেত প্ৰায় হেৰাই গৈছিলে তেখেতৰ কথাটো আকৌ আপুনি সজীৱ কৰি তুলিলে গতিকে আপোনাৰ কিতাপখন মই খুব সুন্দৰ এখন কিতাপ বুলি ভাবিছোঁ আৰু এই কিতাপখন অসমীয়া সাহিত্য জগতত নিশ্চয় আদৰি ল'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ এতিয়া আপুনি সামাজিক মাধ্যমতো খুব সক্ৰিয় হৈ আছে আপুনি সামাজিক মাধ্যমটো আপুনি কিয় বাছি ল'লে সামাজিক মাধ্যমত মই আচলতে প্ৰথমতে মই যেতিয়া আৰম্ভ কৰিছিলোঁ সামাজিক মাধ্যমত সৰু সুৰাকৈ লিখিবলৈ তেতিয়া মই বহুতৰে লেখা পঢ়ি মোৰ খুব ভাল লাগিল বহুত ভাল ৰাইটাৰ লেখকেও লিখে তাত পঢ়ি ভাল লাগিল যেনে ৰীতা চৌধুৰী ত্ৰিনয়ন সন্দিকৈৰ লিখা মোৰ ভাল লাগে মুম্বাই তেওঁলোকৰ বিষয়ে মোৰ পঢ়ি ভাল লাগে ডক্টৰ প্ৰণৱ কুমাৰ শৰ্মা তেখেতৰ বিষয়েও পঢ়িছোঁ তাৰপিছতে মই এই বহুতে আছে মই নাম এতিয়া ক'বলৈ মোৰ হেৰি হ'ব অসুবিধা হ'ব বহুকেইজনৰ বিষয়ে মই পঢ়িলোঁ গতিকে মোৰো খুব ইচ্ছা হ'ল লিখিবলৈ আৰু মোৰ এই বস্তুটো আহিলে মামাহঁতৰ ঘৰত মোৰ মামাই দুইজন মামাই লিখালিখি কৰিছিলে মোৰ মায়ে কুতুবুদ্দিন আহমেদ কবি কুতুবুদ্দিন আহমেদ তথ্যজ্যোতি বুলি জনা যায় তেখেতক আৰু আনগৰাকী হৈছে ৰামধেনু যুগৰ কবি কাব্যপ্ৰাণ সুজাউদ্দিন আহমেদ দুইজন মোৰ মামা আৰু মোৰ মা অনিলা ৰহমান তেখেতেও লিখিছিলে আগতে আৰু মোৰ আইতা চচমে নুৰজাহান বেগম তেখেত এগৰাকী লেখিকা আছিল আৰু তেখেতে ইয়াৰ স্কুলৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হৈ ৰিটায়াৰ কৰিছিল তাৰপাছত আমাৰ আজু ককা মফিজুদ্দিন আহমেদ হাজৰিকা জ্ঞানমালিনী কোচ গতিকে সেইটো ফেমিলিৰ ফালৰ পৰা অলপকৈ আহি মই যদিও অলপ দেৰিকৈ আৰম্ভ কৰিলোঁ লিখিবলৈ তথাপি মোলৈও এইটো আহিছে বুলি মই ভাবোঁ বংশসূত্ৰে মানে সাহিত্য সংস্কৃতিৰ সৈতে জড়িত হৈ
তাৰপিছতে ভাল কথা। মই প্ৰথমতে মই সামাজিক মাধ্যমত ফেচবুকত বা এইবোৰ গ্ৰন্থসভা কেনেকুৱা গ্ৰুপ আছে সেইবিলাকত লিখিবলৈ আৰম্ভ কৰিলোঁ। তাৰপাছত মই বাতৰি কাকতত লিখিবলৈ ল'লোঁ। মই জনমভূমিত মোৰ লেখা ওলাইছে, অসম আদিত্য, তাৰপিছত তিনিচুকীয়াৰ পৰা ওলোৱা পূৰ্বাঞ্চল বাতৰি, তাৰপিছতে দৈনিক অসমত মোক কেইবাটাও ওলালে, বহুতো ওলালোঁ দৈনিক অসমত। 7 দিনত ওলাইছে, 7 দিনত প্ৰকাশ হৈছে। তাৰপিছত নিয়মীয়া বাৰ্তা আৰু আমাৰ অসম, এই গোটেইকেইখনতে, আৰু অগ্ৰদূততো তাৰমানে বকুল বন কবিৰ হেৰি বিষয়ে লিখিছিলোঁ, এইটো অগ্ৰদূতত ওলাইছে। তেনেকৈ প্ৰকাশ হ'ল আৰু বহুতো আলোচনীত মোৰ লেখা প্ৰকাশ হৈছে। চাহ বাগিচাৰ পৰা ওলোৱা আলোচনী কেইবাখনতো মই চাহ বাগিচাৰ ওপৰতো লিখিছোঁ। মোৰ যিটো অনুভৱ মানে চাহ বাগিচাত থকা, আপুনি কিতাপখনতে লিখিছে 22টা বছৰ চাহ বাগিচাত এতিয়াও মই লিখি আছোঁ বৰ্তমান। আৰু মই ভূপেন দাৰ বিষয়েও বহুত লিখিলোঁ, তেখেতৰ গানৰ বিষয়ে। আচ্ছা, আপুনি এতিয়া কওকচোন, ভূপেন দাৰ যিটো ফাউণ্ডেশ্যন, হয়, সেই ফাউণ্ডেশ্যনৰ লগত আপুনি কেনেকৈ জড়িত হৈ আছে? আচলতে মোৰ সৰুৰে পৰা ভূপেন দাৰ গীত আৰু ভূপেন দাক মোৰ খুব ভাল লাগে। তাৰপিছত মই তেনেকৈ বিশেষ গান চান গোৱাৰ বাহিৰে বিশেষ একো কৰিব পৰা নাছিলোঁ। মই লাহে লাহে ভূপেন দাৰ গ্ৰুপ, এটা সংগীতৰ গ্ৰুপ আছে, সেইটো হৈছে দ্য ইথৰিয়েল মিনষ্ট্ৰেল অফ দ্য লুইট ডক্টৰ ভূপেন হাজৰিকা। সেইটো অতনু বড়োৱে আৰম্ভ কৰা। তেখেতে ভূপেন দা মানে এক্সপায়াৰ্ড হোৱা ঢুকোৱাৰ লগে লগে তেখেতে এই গ্ৰুপটো খুলিছিলে, প্ৰথম ফেচবুকৰ সংগীতৰ গ্ৰুপ এইটো। তাত অতনু দাই মোক প্ৰথমতে মই অলপ গান চান দি আছিলোঁ, অতনু দাই মোৰ আগ্ৰহ দেখি তেখেতে মোক এডমিনিষ্ট্ৰেটৰ হিচাপে ইনভাইট কৰিলে তালৈ। তাৰপিছত মই তেতিয়াৰ পৰা সেই গ্ৰুপটো চাই আছোঁ। সেইটো সেই ভূপেন দা এক্সপায়াৰ্ড হোৱা যিমান বছৰ হৈছে সেইটো সিমানেই হৈছে। তাৰ পাছত ভূপেন হাজৰিকা ফাউণ্ডেশ্যন, সেইটো এটা অনুষ্ঠান এটা, সেইটো হৈছে প্ৰথম এইটো আৰম্ভ কৰিছিলে ভূপেন হাজৰিকা ফাউণ্ডেশ্যন হিচাপে আৰম্ভ কৰিছিলে তেখেতৰ পুত্ৰ, তেওঁ ফাউণ্ডাৰ হয় ইয়াৰ, নিউয়ৰ্কত তেখেতে আৰম্ভ কৰিছিলে, তেজ হাজৰিকাই কৰিছিলে। তাৰ পাছত এইটো যোৰহাটত খোলা হ'ল। তেতিয়া ডক্টৰ দিলীপ কুমাৰ দত্ত আছিলে, তেখেতে আগভাগ লৈ এইটো যোৰহাটত আৰম্ভ কৰিলে, ডক্টৰ ভূপেন হাজৰিকা ফাউণ্ডেশ্যন যোৰহাট নামটো। সেইটো যেতিয়া যোৰহাটত আৰম্ভ কৰিলে, তেওঁলোকে বহুত মেম্বাৰ্ছ আছে, সদস্য বহুত আছে, তেখেতসকলে আৰম্ভ কৰিলে। তেখেতসকলে তাত কিবা কিবি অনুষ্ঠান হৈ থাকে। তাৰপিছত তেওঁলোকে ফেচবুক পেজ এটা খুলিলে, ভূপেন হাজৰিকা ফাউণ্ডেশ্যন যোৰহাট। তাত সেইটো খোলাৰ দিনাই তেখেতসকলে মোক এডমিনিষ্ট্ৰেটৰ হিচাপে ইনভাইট কৰিলে। তেতিয়াৰ পৰা মই এই গ্ৰুপটোৰ লগত জড়িত হৈ আছোঁ। আৰু সেই গ্ৰুপটোৰ এতিয়া মেম্বাৰ কিমান? মেম্বাৰ বহুতখিনি মেম্বাৰ, এতিয়া তাত 36,000টো এতিয়ালৈকে আছে, 36,000 মেম্বাৰ। দেশ বিদেশৰ বহুতো সেইটো মানে ভূপেন দাক জনপ্ৰিয় কৰা এটা অন্যতম প্লেটফৰ্ম বুলি। হয়, আৰু তেজ হাজৰিকা ইয়াৰ ফাউণ্ডাৰ। আৰু এই গ্ৰুপটোৰ আপোনাৰ ছেক্ৰেটাৰী হৈছে ৰঞ্জন কুমাৰ দত্ত। তেখেত এজন শিল্পী, এজন ৰাইটাৰ। আৰু এই গ্ৰুপটোত আমাৰ অকল ভূপেন দাৰ গানবোৰ বজাই থকা মানে আমাৰ মূল উদ্দেশ্য নহয়। তাত আমি ভূপেন দাৰ বহুতো এনেকুৱা গীত মানুহে লিখে প্ৰায়, যে আজি প্ৰথম শুনিলো ভূপেন দাৰ যে এইবোৰ বহুত গীত আছে ভূপেন দাৰ। আৰু আচলতে কি বেংগলী কিছুমান গান আছে, বেংগলী গান আছে, যিবোৰ গান আমি অসমীয়াত শুনা নাই। অসমীয়াত শুনা নাই। কৃষ্ণ কায়া আফ্ৰিকা মোৰ, কৃষ্ণ কলিমা এটা গান আছে, সেইটো ভূপেন দাই বেংগলী শিৱনাথ বন্দ্যোপাধ্যায় তেখেতে কৰিছে, আৰু সেইটো বেংগলীত মানে ভূপেন দাই গাইছে। মই মিণ্টু মুখাৰ্জীৰ গান কেইটামানো শুনিছোঁ। এক শংখ চিলেৰ সংগ দিলাম সমুদ্ৰে পাৰে, সেই গানটো মই অসমীয়াত শুনা নাই। শুনা সেই গানটো অসমীয়া। আৰু এটা বুকু হম কৰে গানটোৰো ভূপেন দাই গাইছে, চৌখ চল চল কৰে এটা গাইছে, আৰু এটা মেঘ থম থম কৰে গাইছে, এটুকুৰা আলসুৱা মেঘ ভাঙি যায়, একখানা মেঘ ভেছে লোৱা আকাশে, এনেকুৱা ধৰণৰ গীত নহয়। কিছুমান গীত মানে অসমীয়া গীত আৰু বেংগলী গীত বা হিন্দী গীত আছেই ভূপেন দাৰ একেটা গান, সংস্কৰণ বুলি ক'ব পাৰি। কিন্তু ভূপেন দাৰ এনেকুৱা কিছুমান গান আছে যিবোৰ গান বেংগলীত গাইছে, কিন্তু ভূপেন দাই অসমীয়াত সেই গান গোৱা নাই, আৰু সেই গানখিনি অসমৰ জনপ্ৰিয় মানে প্ৰচাৰিত হোৱাও নাই। আমাৰ মেঘ কৰিয়া যাও বুলি এটা গান আছিলে, মানে কৃষকৰ মানে মই দুখ যদি হেৰি কৰিব নোৱাৰো, তেতিয়াহ'লে আমাক
মোক মানে হেৰি এনেকুৱা এটা গান আছে ভূপেনদাৰ, হয় যিটো গান আমি অসমীয়াত শুনিবলৈ পোৱা নাযায়। হয় হয় কিছুমান গান আছে এনেকুৱা। আৰু ভূপেনদাৰ মানে এনেকুৱা কিছুমান গান আছে যিবোৰ আমি মানে শুনাই নাই, অসমীয়া গানো অসমীয়া গানো অসমীয়া গান শুনা নাই। খুব তাৰপিছতে কম প্ৰচাৰিত। হয় এতিয়া যে মই আপোনাক ক'লো ৰঞ্জন কুমাৰ দত্ত, তেখেতে আৰু আগতেও আছিলে এইটো গোটতে এডমিনিষ্ট্ৰেটৰ হিচাপে আছিলে, আলেখ্য চক্ৰৱৰ্তী আছিলে। আৰু তেখেতোতো ভূপেনদাৰ হেৰিৰ ওপৰত বহুত ফেমাছ মানুহ। হয় আৰু এইফালে আপোনাৰ এজন আছে জয়ন্ত নাথ, তেওঁ মিউজিক ডিৰেক্টৰ হয় আৰু গায়কো হয়। সত্যেন বৰঠাকুৰ এগৰাকী আছে আৰু মই আছো, আমি কেইজন আছো। আমি এতিয়া মানে ৰঞ্জন কুমাৰ দত্তহঁতে তেওঁলোকে কৰে মানে ভূপেনদাৰ এটা এটা গান উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকে নিজৰ খৰচত কিমান দূৰ দূৰলৈ গৈ গানটো মানে খুজি মেলি, কিছুমান মানুহে ৰাখি নিদিয়ে। আচলতে শিল্পীৰ সফলতা এইটোতে, হয় শিল্পী এজনক আজি জুবিন গাৰ্গ নোহোৱা হোৱাৰ পৰা মানুহখিনি জুবিনৰ প্ৰতি ইমান আকৰ্ষিত হ'ল। তাৰমানে জুবিনক যে ইমান ভাল পাইছিলে আমি প্ৰত্যক্ষভাৱে আমি অনুভৱেই কৰিব পৰা নাছিলো। ঠিক একেদৰে আমাৰ প্ৰজন্মই ভূপেনদাৰ গীত মাত শুনিয়েই ডাঙৰ দীঘল হ'লো আমি। আৰু ভূপেনদাৰ এই গীতসমূহ যদি আমাৰ মানে প্ৰতিটো পল সুখে দুখে আনন্দ বেজাৰ মানে সকলোতে আমি ভূপেনদাৰ গীতেই শুনিলো। ভূপেনদাৰ গীত শুনি আৰু ভূপেনদাৰ প্ৰতিটো জীৱনৰ প্ৰতিটো মুহূৰ্তৰ কাৰণে গীত গাই থৈ গ'ল। গতিকে এনে এজন স্বনামধন্য শিল্পীক আপোনালোকে জনমানসত অধিকভাৱে প্ৰচাৰ কৰাত এটা প্ৰভূত বৰঙণি আগবঢ়াইছে। আৰু ভূপেন হাজৰিকা ফাউণ্ডেশ্যনে আন্তৰ্জাতিক পৰ্যায়ত ভূপেনদাক মানে সক্ৰিয় কৰি ৰখা। 2024 চনত ডক্টৰ ভূপেন হাজৰিকা ফাউণ্ডেশ্যন যোৰহাট, এইটো 2024 চনত ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন এতিয়া তাৰমানে ইণ্টাৰনেশ্যনেলি চৰ্চাবিলাক হৈ আছে। আৰু এটা কথা মানে অকল গানেই নহয়, ভূপেনদাৰ বিষয়ে লিখা তাৰমানে ভূপেনদাৰ বিষয়ে কেইবাজনো আছে, তেওঁলোকে লিখে। ৰঞ্জন কুমাৰ দত্তইতো লিখেই, তাৰপিছতে আপোনাৰ এজন আছে ৰঞ্জন বেজবৰুৱা, তেখেতে লিখে, তেখেতে সংস্কৃততো ভূপেনদাৰ গান কৰিছে। তাৰপিছত আপোনাৰ ময়ো লিখি আছো ৰেগুলাৰলি। এইখিনিতে মই আপোনাক এটা প্ৰশ্ন কৰিব খোজো। আপুনি নিবন্ধ লিখিছে, আপুনি সাংস্কৃতিক ক্ষেত্ৰতে নিবন্ধটো লিখিবলৈ চেষ্টা কৰিছে, প্ৰায়বিলাক আপোনাৰ লিখনিত তেনেকেই দেখিছো। আপুনি সেই পথটো কিয় বাছি ল'লে? আচলতে সংগীত মোৰ সৰুৰে পৰা খুব প্ৰিয়, আৰু সংগীতৰ লগত জড়িত থকা সকলোকে মানে সকলো শিল্পী সকলোকে মানে মই তেওঁলোকৰ বিষয়ে জানিব বিচাৰো। আৰু বিশেষকৈ ভূপেনদাৰ গান শুনি শুনি ডাঙৰ হোৱা আৰু তেনেকুৱা এটা মানে সৰুৰে পৰা, একেবাৰে সৰু থকাৰ পৰাই মই মানে ধৰক তোমাৰ দেখোন নামপত্ৰ লেখা, চিত্ৰলেখা ইত্যাদি গানবিলাক মানে সৰুৰে পৰাই, যিটো বয়সত ল'ৰা-ছোৱালীয়ে ইমান এইবোৰ গান আমাৰ সময়ত নাগাইছিল, কিন্তু মই সেইবোৰ গাবলৈ চেষ্টা কৰো। তাৰমানে ভূপেনদাৰ গান মানে মই খুব শুনো, মানে শুনি গানবিলাক শিকিছো। আৰু ভূপেনদাৰ গানৰ সেই শব্দবিলাক মোৰ খুব ভাল লাগে। মই সংগীতৰ প্ৰতি আকৰ্ষিত হওঁ। সংগীতৰ ধৰক অকল গান এটা গোৱাই নহয় বা শুনাই নহয়, তাৰ লিৰিক্সখিনি, লেখাখিনি, সেইটো সাহিত্য, যিটো গীতি সাহিত্য, সেইটো মোৰ খুব ভাল লাগে। তাৰমানে খুব আকৰ্ষণ কৰে যদি এইটো ভাল হয়, তাৰমানে লিৰিক্সটো। ভূপেনদাৰ গীতবিলাকতো ক'বই নালাগে। আমাৰ অসমীয়া সাহিত্যত তফজ্জুল আলী গীতসমূহ, তাৰপিছত আপোনাৰ এই যে নিৰ্মলপ্ৰভা বাইদেউৰ গীতবোৰ, এই গীতবোৰ আমাৰ মানে যেনেকে হিৰুদাৰ গীতবোৰ, এই গীতবোৰে আমাক মানে এটা কেশৱ মহন্তৰ গীতসমূহ, এই গীতসমূহে আমাক মানে এটা নৱকান্ত বৰুৱাৰ গীতো আছে, এই গীতবোৰে আমাক এটা স্তৰলে মানে আমাৰ সংগীতটোক এটা স্তৰলৈ আগবঢ়াই নিছে। মই নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ এই যে তপ্ত পথতো যেন জীৱন ৰিক্সাখনি মই চলাওঁ, এই যে মানে এনেকুৱা কথাবোৰ, এই কথাবিলাকে মানে আমাৰ সংগীতক, ভূপেনদাই আচলতে
এজন সফল গীতিকাৰ আছিল মানে হয় 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 গীতি কবি আছিল গীতি কবি মানে ভূপেনদাৰ গীতসমূহ ইমান সুন্দৰ মানে প্ৰতিটো শব্দবিলাক শব্দ ইমান ধুনীয়া প্ৰতিটো মানে মুহূৰ্তৰ কথা তেখেতে যেনেধৰণে আমাক দি থৈ গ'ল হয় সেইটো এটা আমাৰ কিছুমান গীত সাহিত্যৰ মানে হেৰি লিখিছে পাহৰিব নোৱাৰি এটা আপোনাৰ বিশুদ্ধ বিশ্বকণ্ঠই অহোৰাত্ৰি শব্দবিলাক শব্দ আগ্নেয়গিৰি আত্মাই তেতিয়া মই দেউতাক সুধিছিলো সৰু আছিলো দেউতাক সুধো আত্মাটো বুজি পাইছো আগ্নেয়গিৰিও বুজি পাওঁ আমি ভূগোলত পঢ়িছো আগ্নেয়গিৰি আত্মা কেনেকে সেই কথাটো মানে সুধিছো অহোৰাত্ৰি মানে কি সেইবিলাক সুধি শব্দবিলাক প্ৰত্যেকটো কথাতে ভূপেন হাজৰিকা মানে আমাৰ যিবিলাক স্বাধীনতা সংগ্ৰামৰ সময়তো ভূপেন হাজৰিকাৰ গীত আমি শুনিব পাওঁ আমাৰ ভাষা আন্দোলনৰ সময়তো আমি গীত শুনিছো তেলৰ আন্দোলনৰ সময়তো গীত শুনিছো অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়তো গীত শুনিছো চীনাই মানে আমাক আক্ৰমণ কৰিছিলে সেই সময়তো ভূপেন দাই গীত গাইছে গতিকে মানে আমাৰ মানে ভূপেনদাৰ কথাটো এটা সুকীয়া মানে হেৰি আৰু মানে মামণি ৰয়ছম গোস্বামী বাইদেউতো কৈছে যে তোমাৰ মোৰ ছবিখন নাচালে মই মোৰ হেৰিখন আঁকিব নোৱাৰো সেইটো আৰু সংগীতৰ ধৰক আপোনাৰ জ্যোতিষ ভট্টাচাৰ্যৰ গানো মোক খুব ভাল লাগে এনেকে বহুত আছে বীৰেন্দ্ৰনাথ দত্ত তেখেত দেৱৰ গান মই খুব ভাল পাওঁ জয়ন্ত হাজৰিকাটো ভালেই লাগে এনেকে পাবিন চুলতানা তেওঁলোকৰ গান মোৰ ভাল লাগে আৰু সেইকাৰণে মানে সেই সংগীতৰ মই লিখিবলৈ ললে মোৰ সেই সংগীতৰ লগত জড়িত হোৱাসকলৰ সাংস্কৃতিক কথাটোহে ডেনিছ বেংকছটো লিখোঁতে মোৰ বহুত কষ্ট হৈছে কাৰণ ডেনিছ বেংকছ মানুহজন নাই আৰু তেখেতক মই প্ৰথম দেখিছিলো ডুমডুমা প্লান্টাৰ্ছ ক্লাবত আমি তেতিয়া দিয়ামুলি টি ষ্টেটত আছিলো ক্লাব মিটত বজাবলৈ আহিছিলে ডুমডুমা প্লান্টাৰ্ছ ক্লাব তেতিয়া তাত তেওঁলোকে বজাইছে তেওঁ ভনীয়েক মালা বেংকছে তেতিয়া ড্ৰাম বজায় সেইটো মানে খুব ৰেয়াৰ ধুনীয়া আছিলে মালা তেতিয়া ড্ৰামছ বজাই গানো গাইছে তাৰপিছতে সেই তেতিয়া দেখিলো মোক মনত সোমালে মানে কথাটো মই এতিয়া লিখিবলৈ আৰম্ভ কৰোঁতে মই ভাবিছো মই ডেনিছ বেংকছৰ বিষয়ে মোক খুব লিখিব মন গৈছে তেতিয়া মই কাৰোবাক সুধি এনেকৈ ফোন নম্বৰ কালেক্ট কৰিলোঁ কৰি মালা বেংকছৰ লগত কথা পাতিলোঁ আৰু তেওঁৰ ষ্টুডেণ্টছখিনি কেইবাজনৰ লগতো মই কথা পাতিলোঁ তেনেকৈহে নহ'লে ডেনিছ বেংকছৰ বিষয়ে লিখা একোৱেই নাই তেনেকৈ কথা পাতি এই বস্তুবিলাক মানে লিখিলোঁ তাৰমানে তাৰপিছত তেওঁলোকে বহুতে মোক কণ্টেক্ট কৰিলে সেইটো লিখাৰ পাছত তেওঁৰ মালা বেংকছৰ ভাগিন তেওঁ মোক কণ্টেক্ট কৰিলে তেওঁলোকে ভাল পাইছে আৰু লিখাৰ কাৰণে তেখেতেও বহুত কষ্ট কৰিলে জীৱনত ডেনিছ বেংকছে এতিয়া মই আপোনাক এটা কথা সুধিব খুজিছোঁ আপুনি অসমত নাথাকে আপুনি বেংগলোৰ বাসিন্দা বৰ্তমান তো আপুনি অসমীয়া সাহিত্যত লৈ আপুনি ব্যস্ত হৈ আছে অসমীয়া গীত মাত লৈ ব্যস্ত হৈ আছে গতিকে আপুনি মানে এনেকুৱা এটা মই অনুভৱ হৈছে যে আপুনি মাটিৰ মোহ এৰিব পৰা নাই জন্মভূমিৰ যিটো মানে আপোনাৰ টান সেই টানটোৱে আপোনাক মানে অধিক সক্ৰিয় কৰি তুলিছে নেকি এই মানে সাহিত্য জগতৰ বা সাংস্কৃতিক জগতখনৰ আপুনি কি আপোনাৰ অনুভৱটো কওকচোন মোৰ অনুভৱ মই যেতিয়া ইয়াৰ পৰা বেংগলোৰলৈ গুচি গৈছিলোঁ মোৰ তেতিয়া খুব মনত খুব দুখ লাগিছিল মই ভাবিছিলোঁ যে মই অসমৰ পৰা গুচি আহিলোঁ মই মানে মন বহুৱাব পৰা নাছিলোঁ তাত তাৰমানে একচেপ্ট কৰিব পৰা নাছিলোঁ তাৰপিছত তেতিয়া মোৰ ছোৱালীজনীয়ে তাই মোক ক'লে যে তুমি এইটো লিখিবও পাৰা তুমি লিখা মেলা আৰম্ভ কৰা অসমীয়া গানৰ লগত জড়িত হোৱা তেতিয়া তোমাৰ ভাল লাগিব তাৰপিছত এইখিনি লাহে লাহে কৰি তেতিয়া মোৰ এইখিনি কৰাৰ পাছত তেতিয়া মই লাহেকৈ মই ফিল কৰিলোঁ যে মই যদিও অসমত নাই কিন্তু মই সদায় অসমৰ লগতে আছোঁ তাৰমানে ৰাতিপুৱা শুই উঠিয়ে মই মোবাইলটো খুলি মই মোৰ গ্ৰুপ কেইটা চাব লাগে সেইবিলাক চব অসমীয়া গান সকলোখিনি অসমীয়া গান সেইখিনিৰ লগতে তাৰপিছতে আকৌ মই এটা গ্ৰুপত নিয়মীয়াকৈ লিখি আছোঁ গ্ৰন্থসভাক ছ'চিয়েল মিডিয়াত মই এইটো লিখি আছোঁ সেই গ্ৰুপটোলৈ যাওঁ মই কিবা এটা গ্ৰন্থসভাষত কিবা এটা দিব লাগিব সেইটো দি দিওঁ লিখা তাৰপিছত নিজৰ পেজতো ধৰক কিবা লিখা এইবিলাক দিওঁ এইবিলাক কৰি মই মানে সেই অসমৰ লগতে থকা নাই অসমৰ মানুহখিনিৰ লগতেই যেন মই আছোঁ আৰু ফোন কৰিব লাগে কাৰোবাক ফোন কৰি কিবা সুধিলোঁ কাৰোবাৰ লগত কথা পাতিলোঁ হেৰি কৰিলোঁ এনেকুৱা কৰি মানে অসমৰ মানুহখিনিৰ লগতে মই আপুনি জন্মভূমিৰ লগতে ব্যস্ত সেইটো এটা ভাল এই কিতাপখন যিদিনা উন্মোচন হৈছিলে যি সময়ত তেতিয়া প্ৰকাশকে কৈছিলে যে আপুনি
এটা কাম কৰক বাইদেউ, গুৱাহাটীলৈ আহক, ইয়াতে প্ৰেছ ক্লাবত মই চব গোটেইখিনি কৰি দিম, আৰু বেংগলোৰতো আপুনি কৰিব পাৰে, বেংগলোৰত যদি কৰে মই যাম, মই কৰি দিম গোটেইখিনি। তাৰপিছত হঠাৎ মই ভাবিলোঁ, মইতো ডুমডুমাৰ জীয়ৰী, ডুমডুমা এখন সৰু ঠাই, চাহ বাগিচাৰে ভৰা। তাৰপিছত মই ভাবিলোঁ, মোৰ খুব ইচ্ছা হ'ল মানে এই কিতাপখন ডুমডুমাত উন্মোচন কৰে। তেতিয়া মই ডুমডুমা সাহিত্য সভাৰ তেওঁলোকৰ লগত মই কথা পাতিলোঁ। তেওঁলোকে ক'লে, বাইদেউ আমি কৰি দিম গোটেইখিনি তেওঁলোকে কৰিলোঁ, মোক কোনো টেনশ্যন ল'ব নিদিলে। তেওঁলোকে মানে উন্মোচন কৰা হেৰিটো মোৰ এসময়ৰ শিক্ষক অমূল্য খাটনিয়াৰ ছাৰ, তেখেতে উন্মোচন কৰিলে কিতাপখন। মই সেইকাৰণে মই মানে তাত থাকিও মই মানে একেটা মানে মাতৃভূমিৰ অনুভৱটোৱে আপুনি সদায় মানে হেৰি কৰি আছে। হয়, মোৰ মানে অসমত থকা নিচিনাই লাগে তাৰমানে। আপুনি এতিয়া নক্ষত্ৰৰ পোহৰৰ সন্ধানত এই কিতাপখন লিখিলে, ইয়াৰ পিছত আপুনি অন্য পৰৱৰ্তী আপোনাৰ কিবা কাৰ্যসূচী আছে নেকি সাহিত্যৰ ক্ষেত্ৰত? আছে, মই এখন কিতাপৰ কাৰণে যোজা কৰি আছো, মই লিখি আছো, ভূপেন দাৰ গীতৰ বিশ্লেষণ, আৰু তেখেতৰ বেলেগ বেলেগ ধৰণৰ গান, ধৰক তেখেতে মানৱতাবাদৰ ওপৰত লিখিছে গান, জাতীয় প্ৰেমৰ গান লিখিছে, স্বদেশ প্ৰেমৰ গান লিখিছে, বিপ্লৱৰ গীত লিখিছে, শিশু গীত লিখিছে, তেখেতে ৰোমান্টিক গীত লিখিছে। ঠিক তেনেকৈ সেই সকলোখিনি গীত বেলেগে বেলেগে কৰি মানে ভাগ ভাগ কৰি সেই মানে, আৰু তেওঁলোকে হেৰিৰ ওপৰতো লিখিছে, সৰ্বহাৰা নিষ্পেষিত যিখিনি তেওঁলোকৰ ওপৰতো লিখিছে। সেইখিনি মই ভাগ ভাগ কৰি সেই এটা এটা ভাগৰ ওপৰত মই লিখি আছো, তাৰমানে লিখি আছো, প্ৰায় শেষ হৈছে। আৰু মই আশা কৰো মোৰ ধৰক অহা বছৰ তেখেতৰ 100 বছৰ সম্পূৰ্ণ হ'ব, তাৰ আগতে যদি মই উলিয়াব পাৰো, কিতাপখন প্ৰকাশ কৰিব পাৰো, মোৰ বৰ ভাল লাগিব। আৰু কিতাপখনৰ নামটো মই ভূপেন দাৰ গানৰ পৰাই দিছো, জীৱন্ত সুৰে মোৰ তোলে ঝংকাৰ, সেই নামটো দিছো। সেইটো মোক খুব ভাল লাগে, সেই সময়ৰ অগ্ৰগতিৰ গীতটোৰ মাজে আৰু কিছুমান কথা লিখি আছো। ভূপেন দাৰ মই ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনত লিখি আছো এইবিলাক। ভূপেন দাৰ নন্দন তত্ত্বৰ কৰ্মীসকল, এই নামটো দিছে আকৌ ৰঞ্জন কুমাৰ দত্তই দিছে দেই। তেখেতক মই সুধিছিলো কি নাম দিম, এনে এটা লিখিলো ভূপেন হাজৰিকা আৰু নিয়োদ চৌধুৰী, তেওঁলোকৰ ৰিলেশ্যনশ্বিপবোৰ এই সংস্কৃতিৰ ক্ষেত্ৰত ইয়াত আছে, মোৰ কিতাপখনত দিছো। সেইটো ভূপেন হাজৰিকা নিয়োদ চৌধুৰী লিখিলো, ভূপেন হাজৰিকা ৰঞ্জন কুমাৰ দত্ত লিখিলো, ভূপেন হাজৰিকা নিৰ্মল প্ৰভাৱ বৰদলৈ, সেইটো মই লিখিলো। এনেকে মানে আপুনি বহুত সুন্দৰভাৱে লিখিছে। মানে এই কথাবোৰ মানে সাংস্কৃতিক জগতত ইজনে সিজনৰ অংগাংগীভাৱে জড়িত। মানে গীতিকাৰ জন নহলে সুৰকাৰ জন নহলে গীতিকাৰ এজন নহলে সংগীতজ্ঞজন নাথাকে নহয়। গতিকে এই কথাবোৰ আপুনি যিটো মানে ছবিখন, সেই ছবিখন আপুনি ভালকে উদঙাই দেখুৱাব খুজিছে। আপোনাৰ এই কিতাপখনটো মই দেখিলো, তেনেকুৱা বহুত কথা আপুনি যিবোৰ কথা ধৰক আমি সাধাৰণ মানুহে নাজানে, সেই কথাখিনি মানে আঁৰ কাপোৰৰ ভিতৰৰ যিখিনি কাহিনী, মঞ্চৰ ভিতৰৰ যিখিনি গল্প, সেই কথাখিনি আপুনি সুন্দৰভাৱে উপস্থাপন কৰিছে। গতিকে আপুনি আপোনাৰ পৰা আমি অসমীয়া সাহিত্য জগতলৈ এনেধৰণৰ অৱদান আমি আশা কৰিলোঁ। তাৰপিছত আপুনি সাহিত্যৰ বা সাংস্কৃতিক জগতখনৰ যিসমূহ নক্ষত্ৰৰ আপুনি সন্ধান কৰিছে, সেই সন্ধান আপুনি অব্যাহত ৰাখক। এই আশাৰে আপুনি আপোনাৰ সুদীৰ্ঘ সময় ধৰি কৰি অহা মানে সংগ্ৰামখন বা কৰি অহা আপুনি এই কচৰতৰ এটা ফল আপুনি নিশ্চয় পাইছে, আৰু সুন্দৰ সাংস্কৃতিক সাহিত্যিক অৱদান অসমীয়া সাহিত্য জগতলৈ, সাংস্কৃতিক জগতলৈ আপুনি আগবঢ়াব, ইয়াৰে আশা কৰিলোঁ। আৰু আপোনাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি এই খণ্ড আমি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা খণ্ডত আমি আকৌ আপোনাক লগ পাম। নমস্কাৰ, ধন্যবাদ।